সূৰ্য দেৱতাৰ আমাৰ প্ৰতি কি খং নাজানো, কিন্তু ইমানেই গৰম পেলাইছে যে আমি হোষ্টেলত থাকিবই পৰা নাই। সেইকাৰণে আমি সকলোৱে ভাবিলোঁ যে ইমান উত্তাপত হোষ্টেলত থকাতকৈ আমি যাওঁ প্ৰকৃতিৰ মাজত। কিন্তু লাকটো ইমানেই বেয়া হৈ জন্ম লৈছোঁ যে তাতো গৈ দেখোঁ 2-3টা টিমে তাত খানাই খাই আছে। সেইকাৰণে তেওঁলোকক আনতে অলপ ধেমালি কৰি আমি আগবাঢ়িলোঁ। আৰু আপোনালোকে চাওক, সেই যে আঁতৰত আছে বগৰী গছজোপা, দেখিছেনে সেইজোপা? তাৰ তলতে অলপ সময় বহিলোঁ আৰু আমি লৈ যোৱা বস্তুবোৰ খাবলৈ ধৰিলোঁ। ভগাই থাকোঁতে যদি এখন কাজিয়া নহয় তেন্তে হ'লে কিহে তোমালোক লগৰ? কমি আছে দে মোৰটো চা খালি নেকি বিদ্যা মাহাপত খনাই মই হ'ব তেতিয়া এইবোৰ ভাগি মেলি আহিব লওঁতে আৰম্ভ হ'ল এই উৎপাত। এটা এটাকৈ গৈ গোটেইকেইটাই গছত উঠিব ল'লে। মই বোলো মই নোৱাৰোঁ দেই, মই যাওঁ। মই আগবঢ়াৰ লগে লগে আহি পালে অন্য এটা টিম। সেইকাৰণে গোটেইকেইটাই উৎপাত কৰি দৌৰি দৌৰি আহিলে। তাৰপিছত বোলো বৌ অলপ সময় আগপিনে বহোঁ। আগপিনে বহি জোলনা জুলি আড্ডা মাৰিবলৈ ল'লোঁ আৰু আমি গোটেইকেইটাই মিলি ভাবিব ল'লোঁ যে